নমস্কাৰ বন্ধুসকল, ধুনুগুনু ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ফাৰ্মত ব্যৱহাৰ কৰা কিছুমান দৰৱ বা মেডিচিন আপোনালোকৰ আগত দেখাব ওলাইছোঁ, যিখিনি নেকি বহু ফাৰ্মাৰে জানিব বিচাৰে বা সুধিব বিচাৰে যে দাদা আপুনি কি ফাৰ্মত আপোনাৰ ফাৰ্মত কি এনেকুৱা দৰৱ ইউজ কৰে অলপ ক'ব নেকি। সেইকাৰণে আজি ভিডিঅ'টো মই আপোনালোকৰ কাৰণে লৈ আনিলোঁ। যদি তাত কিবা ভুল হৈছে আপোনালোকে শুধৰাই ল'ব, আৰু যিখিনি দৰৱ খাই মই ভাল ৰিজাল্ট পাইছোঁ সেইখিনিয়ে মই কিছু আভাস আপোনালোকক দিবলৈ ওলাইছোঁ। এখন বিডিম ফাৰ্মত প্ৰথম কথাটো হ'ল পোৱালি জগোৱাৰ পিছত সিহঁতক লালন পালন কৰাটো এটা ডাঙৰ চেলেঞ্জ। গতিকে যেতিয়া আমি পোৱালি জগোৱাৰ পিছতে পোৱালিখিনিক আমি 3 দিনত আমি আইৰণ বেজী মাৰোঁ, 4 দিনৰ দিনা ৰেষ্ট দি 5 দিনৰ দিনা আমি বি কমপ্লেক্স মাৰোঁ। গতিকে আকৌ 13 দিনৰ দিনা আইৰণ মাৰোঁ, 15 দিনৰ দিনা আকৌ আমি বি কমপ্লেক্স মাৰোঁ। গতিকে আইৰণ বেজী আমি ফেৰিটাছে ইউজ কৰোঁ, এইটো ইণ্টাজৰ খুব ভাল ৰিজাল্ট পাওঁ আমি। গতিকে মই ইয়াৰ বাদে বেলেগ ব্যৱহাৰ নকৰোঁ, এইটো ইণ্টাজৰ হয়। ইয়াৰ 0.5 ml কে 0.5 ml কে ইউজ কৰোঁ। কিন্তু এই আইৰণ বেজীটো দুয়োটাই বহুতখিনি কথা লক্ষ্য কৰিব লাগে, সাৱধানতা অৱলম্বন কৰিব লাগে। কিয়নো ফেৰিটাছটো আইৰণ বেজী যেতিয়া মৰা হয় তেতিয়া পোৱালি যদি দুৰ্বল হৈ থাকে বা পোৱালি যদি হাগনি হৈ থাকে তেতিয়াহ'লে আপোনালোকে নেমাৰিব। যদি তেনেকুৱা অৱস্থাত পোৱালিটো মাৰে তেতিয়াহ'লে পোৱালিটো মৰি থকা চান্সেই বেছিকৈ থাকে। তাৰপিছত আমি বি কমপ্লেক্সটো 4 দিনৰ দিনা 5 দিনৰ দিনা মাৰোঁ। বি কমপ্লেক্স বহুতখিনি আছে, তাৰে এইটো হ'ল ভিভেকৰ, ইয়াৰো ৰিজাল্ট ভাল, ইয়াক আমি মাৰোঁ। টাৰ্বিভেট ইণ্টাছৰ, ইয়াৰ ৰিজাল্টো ভাল, এইটো মাৰিব পাৰে আপোনালোকে। আৰু নিউৰ'কাইন প্লাছ, এইটো হ'ল মেনকাইণ্ডৰ। এইটোৰ আৰু কেইটামান ভাল গুণ আছে। এইটো নাৰ্ভৰ কাৰণেও মাৰিব লাগে। পোৱালি কেতিয়াবা সৰু পোৱালি জগাৰ অলপ দিনৰ পিছতে নাৰ্ভৰ প্ৰব্লেম হয়, গতিকে এইটো নাৰ্ভৰ কাৰণেও কাম দিয়ে, ভাল ৰিজাল্ট পাইছোঁ। এতিয়ালৈকে মই এইকেইটা দৰৱ মই ইউজ কৰি আছোঁ। গতিকে এইখিনি আপোনালোকে দৰৱ ইউজ কৰিব পাৰে, কেনেকুৱা পায় আপোনালোকেও জনাব পাৰে। আৰু নিউৰ'কাইন প্লাছ আপোনালোকে অকল বেজী নহয়, লিকুইডতো আহে। গতিকে এইটো গোটতো খুব ভাল ৰিজাল্ট কৰে। আপোনালোকে এইটো পোৱালিক যেতিয়া দানা দিয়ে সিহঁতক দিব পাৰে, পানীৰ লগত বা মিহলাই খুৱাব পাৰে, ৰিজাল্ট ভাল হয়, পোৱালিক গোট ভাল হয়। তাৰপিছৰ ডাঙৰ সমস্যাটো হ'ল হাগনি। যেতিয়া আমাৰ গাহৰিবোৰ পোৱালি জগাৰ পিছত অলপ দিনৰ পিছতে ইহঁতে মাকবোৰ গোবৰত হোৱাৰ পৰা বা লেতেৰা হোৱাৰ পৰা যিকোনো বা দানা বেয়া হোৱাৰ পৰা পোৱালিখিনি হাগিবলৈ আৰম্ভ কৰে। সেই পোৱালিখিনি হাগনিটো ভাল কৰিলেহে আমি ভাল ৰিজাল্ট পাওঁ, নাইবা পোৱালিৰ স্বাস্থ্য আমি আনিব নোৱাৰোঁ। গতিকে প্ৰথম মই লোকেলি যিখিনি আমাৰ ঘৰুৱাভাৱে ব্যৱহাৰ হয় সেইখিনি বস্তু ব্যৱহাৰ কৰোঁ, যেনেকৈ মধুৰি আগ মানে বন এনেকৈ ব্যৱহাৰ কৰোঁ। তাৰপিছত তাৰ যদি ভাল ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে মই মাৰ্ক'জেল আৰু মাৰ্ক'পেন এই দুটা ইউজ কৰোঁ। এই দুটা কিন্তু খুব ভাল ৰিজাল্ট হয়। এই দুটা দৰৱ মই ইউজ কৰোঁ। 10টা পোৱালিক ইয়াত দুইটাৰে এটা টেবলেট মিছল কৰি লওঁ। মিছল কৰি পেলাইনি মই পানীৰ লগত মই ORS মিহলাই দিওঁ। আৰু এইটো দিওঁতে চাই লওঁ যে 10টা পোৱালি হ'লে যদি মই 2 ml কে খুৱাম বুলি ভাবোঁ তেতিয়াহ'লে 20 ml পানীৰ লগত মই ORSটো মিলাই লওঁ। মিলাই লৈ পেলাইনি সিহঁতক প্ৰতিদিনা ৰাতিপুৱাই খুৱাওঁ। আৰু ORSটো খোৱালে মানে এনেও পোৱালি দুৰ্বল হৈ থাকে, ORSটো ভাল ৰিজাল্ট হয়। ORS বা আপোনালোকে গ্লুকন দি লগত মিলাই খুৱাব, অকল হুন্দা পানী দি নোখুৱাব। আৰু যেতিয়া পোৱালিখিনি হাগনি হয় আপোনালোকে তেতিয়া পোৱালিৰ ৰুমটো সম্পূৰ্ণৰূপে পানী দিয়া পাত্ৰত হ'লেও সম্পূৰ্ণৰূপে চফা কৰি থ'ব। যদি পানী পাত্ৰ পকাৰে বনাই থয় তেতিয়া সেই তাতে হাগিব, আৰু তেতিয়া সেই পোৱালিখিনি খুব সোনকালে হাগনিটো বেছি হৈ যাব। গতিকে আপোনালোকে সেই ৰুমটো পূৰা শুকুৱাই ৰাখিব। পাৰিলে আপোনালোকে যদি ৰুমটো যদি শুকুৱাবলৈ যদি অসুবিধা হয় তেতিয়া কাপোৰ দি মজিয়াখন সম্পূৰ্ণ ধুই বা বস্তা দি সম্পূৰ্ণ মজিয়াখন শুকান কৰি ৰাখিব। তেতিয়া খুব সোনকালে সিহঁতৰ হাগনিটো ভাল হ'ব। আৰু হাগনিটো ভাল পালে আপোনালোকে জানিব সিহঁতৰ গ্ৰোথটো খুব ভাল হ'ব। গতিকে আপোনালোকে এইকেইটা ইউজ কৰি চাবচোন কেনেকুৱা পায়।
তাৰপিছত আমাৰ ফাৰ্মৰ সকলোৱে এটা প্ৰব্লেম আছে কি ভৰিত ডুব পায়। যিহেতু আমি পকাত ৰাখোঁ, গতিকে ভৰিত খুব ডুব পায়। সিহঁতক মই ভৰিত ডুব বা গাঁঠি ডুব পোৱাত যদি সিহঁতক কাৰণে মই এটা মেনকাইণ্ডৰ চেৰিকাইন প্লাছ এই বোলাছটো মই ইউজ কৰোঁ, খুব ভাল ৰিজাল্ট। গতিকে মই ডাঙৰ পৰা সৰুকৈ চব এইটো চেৰিকাইন প্লাছটো খুৱাওঁ। গতিকে আপোনালোকে খুৱাই চাবচোন কেনেকুৱা ৰিজাল্ট পায়। মোৰ হিচাপত কিন্তু মই ভাল ৰিজাল্ট পাইছোঁ। ইয়াৰ পিছত হ'ল মেইন সমস্যাটো হ'ল আমাৰ গাহৰি দানা নোখোৱা বা বিভিন্ন মানে বেমাৰ হ'লে আমি এতিয়া কি ইউজ কৰোঁ। মই বিভিন্ন ধৰক গাহৰি যদি দানা নোখোৱাই, আমাৰ আজিকালি ফাৰ্মত সকলোৱে চিন্তা হয় দানা নোখোৱাকৈ থাকিলে কি কৰিম, কি নকৰিম, কিয় ডাঙৰ বেমাৰ হৈছে নেকি। গতিকে প্ৰথম জনচেপ এণ্টিবায়'টিক মই জনচেপ এছ ব্যৱহাৰ কৰোঁ। জনচেপ এছ ব্যৱহাৰ কৰোঁ, প্লাছ মই সিহঁতক কি কাৰণে দানা খোৱা জ্বৰ হ'ব পাৰে, গতিকে মেনলাক প্লাছ লগত দিওঁ, বা মই নিৰকাইন প্লাছ, এইটো ডলনেছ প্লাছ, এইটো মেনকাইণ্ডৰ এইকেইটা মই ইউজ কৰোঁ। লগতে ইয়াৰ লগতে মই যদি পাৰোঁ বি কমপ্লেক্সটো লগত এড কৰি দিওঁ। গতিকে এই বি কমপ্লেক্সৰ লগত মই তেতিয়া নিৰকাইন প্লাছটোৰ লগত এড কৰোঁ। এই 4টা বেজি মই এসপ্তাহ আৰম্ভ কৰোঁ। প্ৰথমতে মই এই গোটেই 4টাৰে আৰম্ভ কৰোঁ। নেক্সট দিনৰ পৰা মই জনচেপ এছ আৰু বি কমপ্লেক্সটো ৰেগুলাৰ, ডাঙৰ গাহৰি হয় যদি 7 দিন দিওঁ বা অলপ সৰু হ'লে 5 দিন দিওঁ। গতিকে ভাল ৰিজাল্ট পাইছোঁ। এইটো আপোনালোকে এইকেইটা ইউজ কৰি চাব পাৰে। তাৰপিছত হ'ল মই গাহৰি যেতিয়া পোৱালিখিনি অলপ ডাঙৰ হয় তেতিয়া হাগনি দৰৱ পেলু দৰৱ খুৱাব লাগে। পেলু দৰৱ বেণ্ডিকাইন প্লাছ ইউজ কৰোঁ, আৰু বেণ্ডিকাইন প্লাছ ইউজ কৰাৰ পিছতে মই লিভাৰ টনিক ইউজ কৰোঁ, বা লিভাৰ বেজিও মাৰিব পাৰে আপোনালোকে। এই দুটা পেলু দৰৱ বিভিন্ন বজাৰত বিভিন্ন ৰকমৰ পায়, আপোনালোকে যিকোনো এটা চইচ কৰি। কিন্তু পেলু দৰৱ খুওৱাৰ পিছতে আপোনালোকে লিভাৰ টনিক খুৱাবলৈ বা বেজি দিবলৈ নাপাহৰিব। যদি আপোনালোকে অকল পেলু দৰৱটো খুৱাই লিভাৰ টনিকটো ইউজ নকৰে, তেতিয়াহ'লে পোৱালিখিনি গ্ৰোথটো বেয়া হ'ব বা সিহঁতৰ লিভাৰটো কমজৰি হৈ যাব। গতিকে এইটো কৰি চাবচোন। আৰু এটা নতুন সমস্যা হ'ল যে আমাৰ গাহৰি খুব অবাচন হয় বা মৰা পোৱালি ওলায় বিভিন্ন বয়সত। গতিকে বা কিছুমান গাহৰি হিটত নাহে। গতিকে মই ইয়াৰ কাৰণে মই মেনকাইণ্ডৰ টোটাভিট বোলাছটো ইউজ কৰোঁ। ইয়াৰ ভাল ৰিজাল্ট পাইছোঁ। মোৰ বেলেগ ফাৰ্মৰ লগতে ময়ো বহুবাৰ মানে মোৰ গাহৰি মৰা পোৱালি ওলায় বা অপাৰেশ্যন হয়, তেনেকুৱা মই ৰিজাল্ট পাইছোঁ। গতিকে এইটো মই টোটাভিট বোলাছটো ব্যৱহাৰ কৰিছোঁ। এতিয়া বৰ্তমান মোৰ ৰিজাল্ট ভাল পাইছোঁ। গতিকে মই হাই দিয়াৰ পৰা মাকজনী ক্ৰছ কৰাৰ পৰা কমেও মানে প্ৰতি মাহৰ 2 সপ্তাহমান এই বোলাছটো ইউজ কৰোঁ। ৰিজাল্ট ভাল পাইছোঁ। আপোনালোকে কৰি চাব পাৰে। মোৰ মতে কিন্তু এইটো ৰিজাল্ট টোটাভিট বোলাছটো ভাল ৰিজাল্ট মই পাইছোঁ বুলি ক'ব পাৰোঁ। বাকী মই মেনকাইণ্ডৰ ফেৰিকাইনটো সদায় ৰাখোঁ। পোৱালিৰ পৰা মাকক সদায় মই এইটো খুৱাবলৈ চেষ্টা কৰোঁ। ইয়াৰ ৰিজাল্ট ভাল। আৰু ইয়াৰ এটা প্লাছ পইণ্ট হ'ল, আপোনালোকক এটা আমোদ দিয়া কথা ক'ম যে মোৰ প্ৰথম যেতিয়া মই গাহৰি জগাইছিলোঁ, তেতিয়া মোৰ মাইকী পোৱালি মতা পোৱালি প্ৰায় সমান আছিলে। লাহে লাহে মই প্ৰথমতে ধৰক ডক্টৰ বা পৰামৰ্শ লৈ বিভিন্ন দৰৱ খুৱাওঁ আৰু ভাল ৰিজাল্ট পাইছিলোঁ। পোৱালিও মাইকী মতা সমান। তাৰপিছত লাহে লাহে দেখিলোঁ মোৰ ভাগত মাইকী পোৱালিৰ সংখ্যা কমি আহিলে, মতা পোৱালিৰ সংখ্যা বাঢ়িলে। সেইকাৰণে মই আৰু এজন মোৰ লগৰ এজনৰ লগত আলোচনা কৰি পেলাই মই আইৰণটো দিয়াৰ ব্যৱস্থা কৰিলোঁ। আইৰণটো যেতিয়া মই সিহঁতক ক্ৰছ হ'ব তেতিয়াৰ পৰা ব্যৱহাৰ কৰিব ল'লোঁ, আৰু ক্ৰছ হোৱাৰ কেইদিন মই সিহঁতক এসপ্তাহ খোৱালোঁ। তাৰপিছত প্ৰতি মাহৰে প্ৰথম সপ্তাহত মই আইৰণটো খুৱাওঁ। তেনেকৈ খুৱাই যেতিয়া তাৰপিছত মই ৰিজাল্ট পালোঁ যে মোৰ ফাৰ্মত মাইকী পোৱালিৰ সংখ্যা বেছি হৈছে। গতিকে এইটো এটা কাৰণ হ'ব পাৰে। এইটো মই 100% ৰাইট বুলি নকওঁ, তথাপিতো কিন্তু মই আইৰণটো খুৱাই বা ফেৰিকাইনৰ ইউজ কৰি
কিন্তু মাইকী পোৱালি মই বেছি পাইছোঁ, যিহেতু আমাৰ ব্ৰিডিং ফাৰ্ম, গতিকে আমাৰ ফাৰ্মৰ পৰা বেছিকৈ মাইকী পোৱালি বিচাৰে, গতিকে ইয়াৰ পৰা মই ভাল ৰিজাল্ট পাইছোঁ। গতিকে আপোনালোকে এইটো কিমান সঁচা মিছা তাক এবাৰ চাব পাৰে। তাৰপিছত আমি পোৱালি যেতিয়া মাকৰ পৰা আঁতৰাই দিওঁ, অচানক আঁতৰাই দিলে মাকৰ উহাত গাখীৰ থাকে। আমি আচলতে এটা কাম কৰিব লাগে যে পোৱালি মাকৰ পৰা যেতিয়া পোৱালিখিনি আঁতৰাই দিওঁ, তেতিয়া সেই দিনটোত মাকক দানা দিব নালাগে। দানা দিব নালাগে, তাৰ দুটা কাৰণ আছে। এটা কাৰণ হ'ল দানা নিদিলে মাকৰ গাখীৰটো নাবাঢ়ে, গাখীৰটো নাবাঢ়িলে মাকৰ গাখীৰত প্ৰব্লেম নহয়। আৰু 2 নম্বৰ কথা হ'ল, যদি মাকক যদি পোৱালিখিনি আঁতৰাই দিওঁ, দানাটো নিদিওঁ, তেতিয়াহ'লে মাকে এটা জটকা এটা অনুভৱ কৰে বা আচানক কি হ'ল মোৰ লগত, তেনেকুৱা এটা অনুভৱ। আৰু তেতিয়া মাকজনী খুব তাৰপিছত 5 দিনৰ পৰা দানাটো যেতিয়া আমি বঢ়াই দিওঁ, তেতিয়াহ'লে মাকক খুব সোনকালে হিটত আহে। আৰু আমাৰ তেতিয়া খুব মানে দানা যিহেতু ৰেট বহুত বেছি, গতিকে আমি ভাল সোনকালে হিটত আহিলে আমাৰ খুব ভাল হয়। আৰু যদি আমাৰ হেৰি হয় মানে উহাত যদি কিবা প্ৰব্লেম পাওঁ, মেষ্টাইচিছ, এইটো মেনকাইণ্টৰ মই ইয়াক ইউজ কৰোঁ। এইটো উহাত মাৰিব পাৰি, এইটো ওপৰ চাইডে সোপাটো থাকে, গতিকে মাৰিবলৈও সুবিধা। এইটো ব্যৱহাৰ কৰোঁ, কিন্তু ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে চাব পাৰে কেনেকুৱা পায়। বাকী মই পোৱালিক গোটৰ কাৰণে এনাদানা ইউজ কৰোঁ। এইটো মেনকাইণ্টৰ প্ৰডাক্ট, ভাল ৰিজাল্ট, গোটটো ভাল হয় পোৱালি, গতিকে এইটো মই পানীৰ লগত ইহঁতক খুৱাওঁ। আৰু মিনাৰেল মিক্সাৰটো আমাৰ খুবেই জৰুৰী। আমি দানাটোৰ লগতে আমি কিমান মিনাৰেল মিক্সাৰ আমি নাজানো, গতিকে মিনাৰেল মিক্সাৰ মই ইউজ কৰোঁ টোটাভিজে। মিনাৰেল মিক্সাৰ মই বেলেগ ইউজ নকৰোঁ, টোটাভি ষ্ট্ৰঙে ব্যৱহাৰ কৰোঁ। ইয়াৰ চেণ্টটো খুব ভাল, গতিকে ইয়াৰ চেণ্টটো কলৰ নিচিনা চেণ্ট ওলায়, গতিকে গাহৰিয়ে খাই লোকচান হয়। বিভিন্ন মিনাৰেল মিক্সাৰ বজাৰত পোৱা যায়, খুৱাইও চাইছোঁ, কিন্তু যেতিয়া মিনাৰেল মিক্সাৰটো মানে চেণ্ট আহে, গাহৰি খাব নিবিচাৰে, তেতিয়া আমাৰ মনটো খুব বেয়া লাগে আৰু লোকচান হোৱা যেন লাগে। গতিকে আমি মিনাৰেল মিক্সাৰটো মই টোটাভিতে খুৱাওঁ। আপোনালোকে মিনাৰেল মিক্সাৰটো যিকোনো কোম্পানীক খুৱাব লাগে। বাকী সিহঁতৰ বায়'চিকিউৰিটিৰ কাৰণে আমি কিছুমান বস্তু ইউজ কৰোঁ, যেনেকৈ পটাছ ইউজ কৰোঁ। ফাৰ্মলৈ সোমাই যোৱা ৰাস্তাটোত পটাছ দিওঁ, চূণ দিওঁ, ব্লিচিং পাউডাৰ দিওঁ। তেনেকৈ ফাৰ্মৰ ভিতৰতো পটাছটো ইউজ কৰোঁ। পটাছটো আপোনালোকৰ ফাৰ্মত থাকিবই লাগে, আৰু এইটো এটা মানে ফাৰ্মৰ লগত এৰিব নোৱাৰা এটা অবিচ্ছেদ্য অংগ। বাকী মই চেনিটাইজাৰ ইউজ কৰোঁ, ভেৰিচাইড। এই দুটা মই আপোনালোকে চাই, এইটো মই চেনিটাইজাৰ ইউজ কৰোঁ ফাৰ্মত সদায়। আৰু এই দুটা মই ইউজ কৰোঁ আৰু ফাৰ্মত সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু যেতিয়া পোৱালি কি হয়, পোৱালি জগা টাইমত পোৱালি যেতিয়া সৰহকৈ হয়, তেতিয়াহ'লে খুব কিছুমান প্ৰব্লেম হয় কি, লাষ্টৰ পিনেও পোৱালিখিনি মৰি থাকে। জিন্দা পোৱালি কিন্তু দেৰি হোৱাৰ কাৰণে মৰে। গতিকে মই অক্সিটক্সিটো ব্যৱহাৰ কৰোঁ। অক্সিটক্সিটো মই 2 ml কৈ প্ৰতি ঘণ্টাত মাৰোঁ। যিহেতু মানে যেতিয়া পোৱালি সংখ্যা বাঢ়ে, কম 8-9টা হ'লেতো কোনো প্ৰব্লেম নাই। যেতিয়া 13, 14টা, 15টা, 18টালৈকে যেতিয়া পোৱালি হ'ব, তেতিয়া মাকজনী পোৱালি জগাওঁতে অলপ লেবেজান অনুভৱ কৰে, আৰু তেতিয়া লাষ্টৰ পোৱালিখিনি মৰা পোৱালি ওলোৱাৰ চান্স বেছিকৈ থাকে। গতিকে অক্সিটক্সিটো ইউজ কৰোঁ, গতিকে ভাল ৰিজাল্ট পাইছোঁ মই। বাকী ফাৰ্মত এইটো হ'ল, আমি এতিয়া বিভিন্ন দাঁত কটা টিট কাটাৰ আছে। এখন হ'ল দাঁত কাটিবৰ কাৰণে টিট কাটাৰ ইউজ কৰোঁ, বা ডাঙৰো পায়, এনেকুৱা ইউজ কৰোঁ। বাকী সিহঁতৰ নেজ কাটিবৰ কাৰণে এখন কেঁচি নেজ কাটিবও পাৰে, আপোনালোকে ৰবৰ বান্ধিব এখন দিব। নাই কাটিবৰ কাৰণে কেঁচি আমাক দৰকাৰ, আৰু মাৰ্কাৰটো লাগে। মাৰ্কাৰো মই ব্যৱহাৰ কৰোঁ, যিহেতু পোৱালিখিনি কোনটো কি দৰৱ খোৱালে তাক চিন দিব লাগে। এইটো মাৰ্কাৰটো সদায় ইউজ কৰোঁ। কাণফুলি বজাৰত পোৱা যায়, কাণফুলি এইটো ইউজ কৰিব পাৰে আপোনালোকে। বাকী ভেকচিন গান, বহুতে আচলতে চিনি নাপায়, এইটো হ'ল ভেকচিন গান।
পোৱালি বেজি দিব বা ডাঙৰ গাহৰি বেজি দিবৰ কাৰণে খুব ভাল, পটাপট দি যাব পাৰি। গতিকে এইটো ভেকচিন গান মই ইউজ কৰোঁ। এইটো হ'ল কাণফুলি পিন্ধোৱা, আৰু এডাল হ'ল ডাঙৰ গাহৰি ধৰিবৰ কাৰণে। এইখিনি বস্তু মই ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকেও চাবচোন কেনেকুৱা মোৰ যিখিনি দৰৱ মই কৈছোঁ কেনেকুৱা ৰিজাল্ট পায় এবাৰ চাবচোন। মই ভাল ৰিজাল্ট পাইছোঁ, আশা কৰোঁ আপোনালোকেও ভাল হ'ব। আপোনালোকৰ ফাৰ্মবোৰ কুশলে থাকক, চেনিটাইজাৰ ইউজ কৰক। আফ্ৰিকান স্বাইন ফিভাৰ যিহেতু আহি আছে, গতিকে বাহিৰৰ মানুহ আপোনালোকে ফাৰ্মত সোমাব নিদিব, বেপাৰী মানুহক কেতিয়া ফাৰ্মত সোমাব নিদিব। ৰেগুলাৰ চেনিটাইজাৰ ইউজ কৰক, আৰু ফাৰ্মলৈ যাওঁতে আপোনালোকে জোতা চেণ্ডেল চাফা কৰি ভৰি হাত ধুই সোমাওক। আপোনাৰ ফাৰ্মত যিখিনি মানুহে কাম কৰে সিহঁতক সম্পূৰ্ণ ড্ৰেছ চেঞ্জ কৰি জোতা চেণ্ডেল চেঞ্জ কৰি ফাৰ্মত সোমাবলৈ দিব। আৰু দানা গাড়ী আনোতে সদায় চেনিটাইজাৰ কৰিব, বা পোৱালি ক'বলৈ দিলে আপোনালোকে চেনিটাইজাৰ ইউজ কৰিব। সেইখিনি আপোনালোকে সম্পূৰ্ণ বায়'চিকিউৰিটি মেইনটেইন কৰক। হয়, আমাৰ 100% কোনো বায়'চিকিউৰিটি মেইনটেইন কৰিব নোৱাৰে, তথাপিতো আপোনালোকে এইখিনি যদি চেষ্টা কৰে নিশ্চয় সফল হ'ব। এইখিনিতে মোৰ গুৰু বিদৰ্ভ ৰাজখোৱা, মোৰ গুৰু মনোজ কুমাৰ বসুমতাৰী, তেখেতলোকলৈ ধন্যবাদ যে তেখেতলোকৰ পৰা মই আজি যিখিনি শিকিলোঁ সেইখিনিৰ পৰা আজি মই যথেষ্ট উপকৃত হৈছোঁ। যিহেতু মই 7টা গাহৰিৰ পৰা আজি মই 400 গাহৰি কৰিব পাৰিছোঁ। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি মই ফাৰ্মখন আগবঢ়াই লৈ গৈছোঁ। আপোনালোকেও সফল হওক, কুশলে থাকক, সকলোৱে ফাৰ্মখিনি কুশলে থাকক, তাৰ কামনা কৰি আজি মই এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।